সকলোকে নমস্কাৰ জনাই পুনৰ আহিলোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লগাই। এই ভিডিঅ'টো যিসকলৰ পিম্পলছ আছে বা বহুত ডাৰ্ক চাৰ্কেল আছে তেওঁলোক উপকৃত হোৱাৰ উপৰিও যিসকল অলৰেডি অলপ ঠিকত আছে জানি থ'লে ভাল হ'ব নহয়নে, পিছলৈ অন্ততঃ ভুগিব নহয়। এতিয়া মেইন প্ৰব্লেম হৈ গ'ল আপোনালোকৰ অত্যধিক পিম্পলছ, জিভাত ঘাঁ হোৱা বা জিভাখন চেলাই যোৱা। এই প্ৰব্লেমবোৰ মেইনলি কিয় হয় জানেনে? অতিৰিক্ত আমাৰ কনষ্টিপেশ্যন, গেছ, এচিডিটি আৰু লিভাৰৰ প্ৰব্লেমৰ ফলত। এতিয়া এইখিনি মই আগৰ ভিডিঅ'ত যথেষ্ট আলোচনা কৰিছিলোঁ নহয়নে? গেছ, এচিডিটি, অনিয়মীয়া খাদ্য যিখিনিৰ ফলত সকলোখিনি প্ৰব্লেম মই আগৰ ভিডিঅ'ত বহুত ডিটেইলছকৈ আলোচনা কৰিছিলোঁ। এতিয়া আকৌ নতুনকৈ নকওঁ। এতিয়া যিসকলৰ তেনেকুৱা হৈ গৈছে অলৰেডি নহয়, আপোনালোকে যথেষ্ট ৰেষ্ট্ৰিকশ্যন মানিব লাগিব। সেই আগৰ ভিডিঅ'খিনিও ফ'ল' কৰিব লাগিব যিকেইটা মই গেছ, এচিডিটি এনেকুৱাৰ ওপৰত ডিটেইলছত দিছিলোঁ। লিভাৰৰ যিকোনো প্ৰব্লেমৰ ফলত হ'ব পৰা বেমাৰ আপোনালোকৰ সিদিনাৰ ভিডিঅ'টো দিছিলোঁ, যিটো ভূমি আমলা, যিটো আমি সকলোৱে চিনি নাপাওঁ, যিটো আজিকালি ইণ্ডাষ্ট্ৰীবিলাকত পেকেটে বিক্ৰী হয়, য'ত আপোনালোকে ঘৰতে পায় কিন্তু গুৰুত্ব নিদিয়ে। ময়ো ভিডিঅ' এটা দিছিলোঁ, ইমান গুৰুত্ব নিদিলে, কিন্তু সেইটো মাৰ্কেটত কিনিব গ'লে যথেষ্ট দাম। সেইটোৱে আপোনালোকে ভূমি আমলা যিটো হিন্দীত কোৱা হৈছে, তাৰ অসমীয়া মিনিং হ'ল যে বন আমলখি। আমাৰ ঘৰতে পোৱাই মই চিনাকি কৰাই দিছিলোঁ, ভিডিঅ'টো চাই ল'ব। যিকোনো লিভাৰৰ প্ৰব্লেমৰ কাৰণে আপোনালোকে এমুঠি এনেকুৱা ল'ব আৰু এইটো খোৱাটোতো কোনো আপত্তি, কোনোতো ছাইড ইফেক্ট নাই। এইটো খোৱাৰ ফলত যে আপোনাৰ কিবা হ'ব পাৰে ন, সৰু সৰু আমলখিৰ নিচিনাকৈও তাত লাগি এইটো আপোনালোকে মিক্সিত গ্ৰাইণ্ড কৰি ৰাতিপুৱা খালী পেটতে খাওক বা অইন টাইমতে খাওক, 2 টাইম মানেই খাওক, কোনো ধৰণৰ আপোনালোকৰ প্ৰব্লেম নহয়। আপোনালোকে কৰি চাওক, মই সিমানেই ক'লোঁ। সৰু বাচ্চাক অকণমান কমাই দিব যদিহে সৰু ল'ৰা ছোৱালী জিভা চেলাই যোৱাৰ প্ৰব্লেম থাকে। এই সকলোখিনি প্ৰব্লেম আপোনালোকৰ লিভাৰ আৰু গেছ, এচিডিটিৰ ফলত হোৱা প্ৰব্লেম, যিটো মই সৰু ল'ৰা ছোৱালীক সেইকাৰণে খুৱাবলৈ কৈছিলোঁ। এতিয়া আহি গ'ল আপোনালোকৰ অলৰেডি পিম্পলছ বা এনেকুৱা ধৰণৰ প্ৰব্লেমখিনি আহি গ'ল ন, তেতিয়া আপোনালোকে যথেষ্টখিনি ৰেষ্ট্ৰিকশ্যন মানিব লাগিব। যিখিনি মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে বাহিৰৰ যিবিলাক পেকেটিং ফ্ৰুটছ, লগতে আচাৰ, যিটো অত্যধিক প্ৰিজাৰ্ভেটিভ, অত্যধিক নিমখ, অত্যধিক ৰেড চিলি পাউডাৰ, এইখিনি সম্পূৰ্ণ বাদ দিব লাগিব। যাৰ অলৰেডি পিম্পলছ এনেকুৱা ধৰণৰ তেওঁলোকে জ্বলাৰ পৰা সাৱধান হওক। জ্বলা খাব, মুখত জাষ্ট কামুৰি পেলাই কেঁচা জলকীয়াটোৰ বাহিৰে আপোনালোকে যিকোনো জলকীয়া কিন্তু এভইড কৰিব লাগিব, আনকি ৰেড চিলি পাউডাৰো। ইয়াৰ লগতে আপোনালোকে বেঙেনা কমপ্লিটলি এভইড কৰিব লাগিব। লিভাৰৰ কাৰণে যথেষ্ট ভাল তিতা কেৰেলা, ভেকুৰী তিতা আৰু নিম তিতা, কিন্তু তেলত বেছি ফ্ৰাই কৰি খালে কিন্তু নচলিব। তাৰ ভিতৰত চিন্তা কৰি চাওক কি ধৰণে খাব, য'ত নিউট্ৰিশ্যনখিনি পাব নহয়নে? ইয়াৰ ভিতৰত আপোনালোকে খাদ্যৰ তালিকাত যথেষ্ট চালাড, তাৰ ভিতৰত আপোনালোকে বজাৰত পোৱা এতিয়া খুব সহজলভ্য তিয়ঁহ, আপোনালোকে এচিডিটিৰ কাৰণে খুব বেছি ভাল তিয়ঁহ, তাতে পেটটো চাফা হোৱা তিয়ঁহে বহুখিনি সহায় কৰে। তাৰ মাজত ফাইবাৰযুক্ত যিবিলাক পাচলি, যধে মধে ঘৰুৱা যি পাচলি পাওক ধুমধাম খাওক, কিন্তু অ'ভাৰ কুক নকৰিব যিখিনি আপোনালোকে খাদ্য ৰান্ধে। ঘৰুৱা যিবিলাক ফ্ৰুটছ, আমলখিৰ পৰা আদি কৰি সাধাৰণ যিকোনো ফ্ৰুটছ খাবলৈ গুৰুত্ব দিয়ক। বেছিকৈ ভজা পোৰাটোতো বাদেই গ'লোঁ, তাৰ ভিতৰত অ'ভাৰ কুক কৰিবলৈ মনা কৰিলোঁ। ইয়াৰে ভিতৰত আপোনালোকে চেনিটো কমপ্লিটলি এভইড কৰিব লাগিব, যিহেতু আগৰ ভিডিঅ'ত কৈছিলোঁ যে লিভাৰৰ কাৰণেও লিভাৰ ডেমেজৰ বহুখিনি প্ৰব্লেম এনেকুৱা আছে যে লিভাৰ ডেমেজ হোৱাৰ, তাৰ ভিতৰত চেনিটো 1 নম্বৰ। চেনিটো বিশেষভাৱে এভইড কৰিব লাগিব। তাৰ ভিতৰত আপোনালোকে গুড় মাজে সময়ে খাব পাৰে। এইটো এটা হোম ৰিমেডি মই দিছোঁ, এইটো ডক্টৰেও ৰিকমেণ্ড কৰে। এতিয়া আপোনালোকে ধৰক যিবিলাকৰ অত্যধিক পিম্পল, তেওঁলোকে দিনটোত নিমৰ গুলি এনেকৈ গুলি হিচাপে কিনিবলৈ পোৱায়, সেইটো 3 টাইম আপোনালোকে 3টা গুলি খোৱাটো বাধ্যতামূলক হ'ব লাগিব। এতিয়া যদি সেইটো ঘৰতে বনাওঁ বুলি কয়, আপোনালোকে নিমপাত ভালকৈ পিচি পেষ্ট বনাই ল'লে, তাতে অলপ হালধি এড কৰি দিলে, আৰু যদি কেঁচা হালধিত বেছি অলপ লিকুইড হৈ যায়, তেতিয়া আপোনালোকে তাত অলপ ড্ৰাই যিবিলাক আমি
খানা বনাওঁতে ইউজ কৰোঁ সেইটো হালধি ল'ব পাৰে, কিন্তু কেঁচাটো হ'লে বেছি ভাল নহয়নে? এনেকুৱা ধৰণৰ গুলি বনাই ৰ'দত শুকুৱাই আপোনালোকে দৈনিক 3টা গুলি অন্ততঃ ল'ব, আৰু সৰু সৰু গুলি এনেকুৱা সৰু সৰু তেনেকুৱা 3 টাইমত খাবলৈ চেষ্টা কৰক। নহ'লে নিমপাত এনেকুৱাকৈ খাওক য'ত কিন্তু ভাজি খালে নহ'ব। তাৰ ভিতৰত আমি সহজতে পোৱা পদিনা চাটনি, ধনিয়া পাত এতিয়া ধৰক নাপায়, তাৰ ভিতৰত আপোনালোকে ল'ব পাৰে নৰসিংহ পাতৰ চাটনি। এনেকুৱা ধৰণৰ চাটনি দৈনিক খাদ্যৰ তালিকাত এড কৰিলে যথেষ্টখিনি সুফল পাব। পানী যথেষ্ট পৰিমাণে খাব। লগতে মই কৈ থওঁ যে আপোনাৰ এচিডিটিৰ ফলতো বহুত পিম্পলছ হ'ব পাৰে, সেইকাৰণে আপোনালোকে অতিৰিক্ত টেঙাটো বাদ দি গোল নেমু খোৱাত গুৰুত্ব দিব লাগিব। মাজে মাজে কাজি নেমু খাব পাৰে, কিন্তু তাৰ বাহিৰত সকলোখিনি টেঙা কমপ্লিটলি বাদ দিব লাগিব। ইয়াৰে ভিতৰত ডক্টৰে আপোনালোকক ৰিকমেণ্ড কৰিব ভিটামিন D3 টেবলেট। সপ্তাহত আপোনালোকে এইটো ডক্টৰৰ লগতো পৰামৰ্শ কৰিব পাৰে। মোৰ কথাটো যদি আপোনালোকে ভয় খায়, ভিটামিন D3 টেবলেট সপ্তাহত অন্ততঃ এটা খাব লাগিব। তাৰ মাজতে এটা সাধাৰণ কাৰণ কৈ থওঁ আপোনালোকৰ পিম্পলছ হ'ব পৰা। এতিয়া চাওক, যিসকলে অত্যধিক মেকআপ কৰে, অহৰহ স্কিনখনত বাহিৰৰ বস্তু ইউজ কৰে, যিবিলাকত অত্যধিক কছমেটিক্স থাকে, যেতিয়া আপোনালোকে ৰাতি হ'লে ভালকৈ স্কিনখন ৱাছ নকৰাকৈ শুই যায়, তাৰ ফলতো কিন্তু পিম্পলছ হ'ব পাৰে সাধাৰণভাৱে। এতিয়া ধৰক সেইকাৰণে আপোনালোকে ৰাতি শোৱা টাইমত অন্ততঃ ভালকৈ মুখখন ক্লিন কৰিহে হ'ব। তাৰপিছত একো বস্তু আপোনালোকক ইউজ নকৰিব যদিহে আপোনাৰ অত্যধিক পিম্পল। কমপ্লিট কছমেটিক্স মানে বন্ধ কৰি মাত্ৰ আপোনালোকে এল'ভেৰা জেলহে ব্যৱহাৰ কৰিব। দিনত ওলাই গ'লে আপোনালোকে অকণমান ছানস্ক্ৰীম আৰু অকণমান শুকান পাউডাৰ ল'ব পাৰে, তাৰ বাহিৰে কিন্তু সকলোখিনি বাদ দিব লাগিব। যেতিয়াই পানী খাই নহয় অলপ কুহুমীয়া গৰম পানীয়ে খাব। কুহুমীয়া গৰম পানী বাৰেপতি যদি আপুনি এনেকুৱা খাই থাকে, পেটটো যথেষ্ট ৱাটছ হ'ব। পেটটো চাফা থাকিলেই, লেট্ৰিন কমপ্লিট ক্লিয়াৰ থাকিলেই সকলো প্ৰব্লেম ছল্ভ হ'ব। মোৰ এটা হোম ৰেমেডি কওঁ, মই বিস্ময় কাটিঙৰ পৰা থৈছিলোঁ। অংগৰাগ নামৰ এটা পেজ আছিলে, তাতেই লিখা আছিলে যে আপোনালোকৰ ছানবাৰ্ণৰ ফলত যিটো ক'লা হৈ আহে মুখখন, পাতলকৈ যিটো, সেইটো আপোনালোকৰ পদিনা যদি আছে 1 মুঠিমান পদিনা ল'ব, ইমানখিনিমান পদিনাখিনি ভালকৈ পানীত চাফাকৈ ধুই ল'ব। তাৰপিছত ফিল্টাৰৰ পানী দি ভালকৈ আপোনালোকে সেইখিনি সিজাব। 1 কাপ পানী হ'লে আধা কাপতকৈ অকণমান কম হৈ যোৱাকৈ সিজাব। তাৰপিছত সেইখিনি ঠাণ্ডা হ'লে বটলত ভৰাই থ'ব, চিচা বটলত। ফ্ৰিজত থৈ দিব পাৰে, থাকে বহুত দিনলৈকে। আপোনালোকে যিকোনো টাইমত নহয় সেই পানীখিনি মাত্ৰ লগাব। এনে হ'লেও পিম্পলছ হোৱাৰ ফলতো আপোনালোকে লগাব পাৰে। আৰু যিসকলৰ পিম্পলছ চেপি আপোনালোকে কি কৰে, নখ লগাই দিয়ে, তাৰ ফলত আঠা ওলায়, ইটোৰ পৰা সিটো বিয়পি পৰে, তেতিয়া আপোনালোকে খুব সাৱধানে চেপিব পাৰে। আঙুলি জাষ্ট এনেকুৱাকৈ চেপিব যাতে আপোনালোকৰ নখৰ দাগ নালাগে। তাৰপিছত লগালগ আপোনালোকে কি কৰিব, নিমৰ পেষ্ট বনাই থ'ব। লগালগ চেপি লোৱা অংশখিনিত নহয় আপোনালোকে বিয়পি নপৰিবলৈ নিমৰ পেষ্টখিনি সানিব পাৰে। তাৰপিছত ফেচ ৱাছ দি ধুই দিব। পদিনাৰ হোম ৰেমেডিটো আপোনালোকে যিকোনো টাইমত ইউজ কৰিব পাৰে। লগতে যদি সেইটো নহয়, আপোনালোকে অলৰেডি অকল গোলাপ জল, জাষ্ট গোলাপ জল অলপ ঘঁহিলেই হ'ব। এইখিনি ৰেষ্ট্ৰিকশ্যন মানি চলকচোন, নিশ্চয়কৈ ভাল হ'ব। সকলোতকৈ মানিবলগীয়া কথা কি হ'ল, ৰাতি শোৱা টাইমত আপোনালোকে 2 চামুচ ত্ৰিফলা পাউডাৰ যিটো পায়, বা ঘৰুৱা হ'লে বেছিয়ে ভাল যদি আছে, আপোনালোকে 2 চামুচ পানীত গুলি শোৱা টাইমত মানে বিচনালৈ যোৱাৰ আগমুহূৰ্তত খাই ল'ব। তেনেকুৱা কৰিলে কি হ'ব, আপোনালোকে ৰাতিপুৱালৈকে পেটটো ৱাটছ হোৱাত যথেষ্ট সহায়ক হ'ব। আকৌ শুই উঠাৰ পিছত মুখ নোধোৱাৰ আগতে মই আগতেই কি শিকাইছিলোঁ যে কুহুমীয়া গৰম পানীত আদা থেতালি দি পেলাই, এটুকুৰামান আদা ল'ব আৰু আদা থেতালি দি তাতে অকণমান গোল নেমু চেপি সেই 2 গিলাচ পানী বাধ্যতামূলক খাবলৈ লওক। তাৰ ফলত পেটটো চাফা হোৱাত সহায়ক হ'ব। ৰাতিপুৱাৰ ষ্টাৰ্টিং যিখিনি নাস্তা আমি খাওঁ সেইখিনি আপোনালোকে চাহ কমপ্লিটলি এভইড কৰক। পানীখিনি খালে, পানীখিনি খাই বৈ ধুমধাম আপোনালোকে কামত লাগিলে। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰখিনিও বহুতেই প্ৰয়োজন ভিটামিন
যিটো ডি ভিটামিন পোৱা বুলি কয় ৰাতিপুৱাৰ সেইখিনি পাবৰ কাৰণে আপুনি ৰাতিপুৱা সময়খিনিত বাহিৰৰ কামেই ধুমাধুম কৰিলে খোৱাৰ আগত তাৰপিছত আপোনালোকে কি কৰিব ৰাতিয়ে বাহি ৰুটি হ'লে বেছি ভাল যিখিনি আটা অৰিজিনেল আটা হ'ল য'ত বেছিকৈ ভুচা থাকে ভুচাখিনি পাৰিলে অলপ বেছিকৈ মানে চালি পেলাই নিদিব অলপ আটাখিনিত যাবলৈ দিব অলপমান এনেকৈ মানে খুব মিহি চালনীত নাচালি অকণমান চুজি চলা চালনীত চালিব তাৰপিছত সেই ৰাতিয়ে বনাই থোৱা ৰুটিটো আপোনালোকে ৰাতিপুৱা চব্জিৰ লগত খাবলৈ ট্ৰাই কৰক যিকোনো বেমাৰৰ কাৰণে কৈছোঁ দেই এই ৰিমেডিটো তাৰ ওপৰত যদিহে আপোনালোকে ৰুটি নাখায় বোলে তেতিয়া আপোনালোকে পানী দিয়া ভাতৰ পৰাই ষ্টাৰ্ট কৰক কিন্তু ৰাতিপুৱা খালী পেটত বিস্কুটটো বাদেই আপোনালোকে কমপ্লিট কি খাবলৈ লাগিব চাহো খাব নালাগিব চাহ খাওক আপোনালোকে 10টামান বজাত খাওক কিবা খাওক মন গৈছে নিশ্চয় কৰি খাওক কিন্তু ৰাতিপুৱাৰ সময়কণত নাখাব তাৰ ভিতৰত চেনি কমপ্লিটলি এভইড কৰিবলৈ মই ক'লোঁ আৰু গাখীৰৰ পৰা বনোৱা যিবিলাক বস্তু পায় মাজতে বহুত মন গ'ল অকণমান খাব দিয়ক কিন্তু চিন্তা কৰি খাব এইটো কিন্তু ডক্টৰেও মনা কৰে এইকেইটা কথা যিকেইটা মই কৈ আছোঁ এই ৰেষ্ট্ৰিকশ্যনখিনি মনাৰ পিছত যদি আপোনাৰ ঠিক নহয় মোক নিশ্চয়কৈ কমেণ্টত জনাব আজিৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট দিব আৰু যদি ভাল পালে নিশ্চয়কৈ লাইক এটা দি যাবলৈ নাপাহৰিব নহয়নে ভালে থাকক সুস্থ হৈ থাকক তাৰেই কামনাৰে আজিলৈ ধন্যবাদ